নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি বিদ্যুৎ গ্ৰাহকলৈ আহি গৈছে এক ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰৰ দিন উকলিল, আকৌ ঘূৰি আহিব ডিজিটেল মিটাৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, কোটি কোটি বিদ্যুৎ গ্ৰাহকলৈ আহি গৈছে এক ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰৰ দিন উকলিছে, আকৌ ঘূৰি আহিব ডিজিটেল মিটাৰ। পুনৰ পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব নতুন বিদ্যুৎ গ্ৰাহকে। APDSL আকৌ পুৰণি ডিজিটেল মিটাৰৰ পক্ষত আৰু নতুন বিদ্যুৎ গ্ৰাহকে বিচাৰিলে লাভ কৰিব পুৰণি ডিজিটেল মিটাৰ। এবাৰ গ্ৰাহকলৈ আকৌ পোষ্টপেড মিটাৰ অফাৰ কৰিছে APDSL। নতুন গ্ৰাহকে বিচাৰিলে পাব পুৰণি ডিজিটেল মিটাৰ। পুৰণি গ্ৰাহকক দিয়া নহয় এই অফাৰ। আৰু জীৱনধাৰা আৰু ডমেষ্টিক শ্ৰেণীৰ গাঁও অঞ্চলৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি। উচ্চতম ন্যায়ালয়ৰ নিয়ম উলংঘাৰ অভিযোগ নোটিছ জাৰি কৰা হৈছে DCSP লৈ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ। উচ্ছেদ চলোৱা প্ৰশাসনিক বিষয় লৈ এবাৰ জাননী জাৰি। মুখ্য সচিব, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি এবাৰ উচ্চতম ন্যায়ালয়ৰ। বালিজানৰ ৰাজ্য চক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ আছিলৈও জাৰি কৰিছে জাননী। ৰাজ্য প্ৰশাসনৰ বিৰুদ্ধে উচ্ছেদৰ সময়ত আদালতৰ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ। গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ এবাৰ শুনানি। উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ এবাৰ গুৰুতৰ অভিযোগ। উচ্ছেদ চলোৱা প্ৰশাসনের বিষয় লৈ এবাৰ জাননী জাৰি কৰিছে। মুখ্য সচিব, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি এবাৰ উচ্চতম ন্যায়ালয়ৰ। বালিজানৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ OC-লৈকে জাৰি কৰিছে এই জাননী। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, 7 দিনৰ ভিতৰত আদিংগিৰি পাহাৰ এৰিব লাগিব বেদখলকাৰীয়ে। জাৰি কৰা হৈছে জাননী। 7 দিনৰ ভিতৰত আদিংগিৰি পাহাৰ এৰিব লাগিব বেদখলকাৰীয়ে। বেদখলকাৰীক ঠাই এৰাৰ জাননী জাৰি প্ৰশাসনে। জাননী জাৰি কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতি আদিংগিৰি পাহাৰত। আৰক্ষীৰ সন্মুখতে বেদখলকাৰীয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। 7 দিনৰ ভিতৰত আদিংগিৰি পাহাৰ এৰিব লাগিব বেদখলকাৰীয়ে। বেদখলকাৰীক ঠাই এৰাৰ জাননী জাৰি প্ৰশাসনৰ। আৰু জাননী জাৰি কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতি আদিংগিৰি পাহাৰত। আৰক্ষীৰ সন্মুখতে বেদখলকাৰীয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, 2 আগষ্টৰ ভিতৰত পাব পাৰে ভাল খবৰ, কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব PM কিষাণৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে এটা ভাল খবৰ, 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকৰ। PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজি PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক কি কৈছে আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। আৰু অফিচিয়েল ৱেবছাইট ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক, বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নামসমূহ। আৰু হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নাম্বাৰ, যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 নাম্বাৰ।